জন্ম হলে মৃত্যু হ'বই, এইটো চিৰন্তন সত্য। আমি কেতিয়াও ইয়াক ধৰি ৰাখিব নোৱাৰোঁ। আমাৰো মানে কেতিয়া কি হয় আমিও ক'ব নোৱাৰোঁ, কোন সময়ত কি হয়। আজিকালি মানে কি হৈছে নাজানো, ইমান মানে ঘপককৈ মানুহবিলাক ঢুকাইছে, কি ক'ম আৰু এইফালে ময়ো আহিলোঁ সবাহৰ ঘৰলৈ আৰু এইফালে ভকতে নিজৰ নিজৰ কামত ব্যস্ত আৰু এইজন হৈছে দদাইক আৰু এইফালে খুৰী আৰু মই চাহৰ ব্যৱস্থাত লাগিছোঁ। বাকীখিনি অহাই নাই, সেইকাৰণে আমি দুগৰাকীয়ে এতিয়া প্ৰথম লাগিছোঁ। আলহীও আহিবলৈ হৈছে, যিহেতু সময়ো বেছি হোৱা নাই, 10 মান বাজি গৈছিলহে মাত্ৰ। আৰু এইফালে আপাহঁতে মিঠৈ বনাইছিল, কৈছে খাই চাচোন কিমান ধুনীয়া হৈছে বুলি। সঁচাকৈ বহুত ধুনীয়াকৈ বনালে মিঠৈকেইটা, কোমলকৈ। আৰু বাকী কেইগৰাকীও আহিছে আৰু এগৰাকীকৈ দুগৰাকী আহিব নোৱাৰিলে বাৰু দেই, অকণমান অসুবিধা এটা হ'ল তাকে। আৰু আমিও চাহ একাপ লৈ লৈছোঁ আটাই। মই খোৱা নাই বাৰু, বৌহঁতে আহিছে যে প্ৰথম চাহ খাই লৈছে। আৰু এইফালে সকামৰ কাম চলি আছে। মানুহৰ মৃত্যু কেতিয়া হয় কোনেও ক'ব নোৱাৰে। মই যে ইমান দিন জীয়াই থাকিম সেইটো কোনেও ক'ব নোৱাৰে। আৰু কি ক'ম আৰু এইকেইটা দিনতে ইমানেই মানুহ ঢুকাইছে। আৰু বিশেষকৈ 24 চনটো আমাৰ কাৰণে বিৰাটেই বেয়া। বহুকেইজন আত্মীয়ক হেৰুৱালোঁ, সেইটো দুখ আছেই বাৰু। কিন্তু তথাপিও এনেকৈ জীৱনটোতো চলাই নিবই লাগিব যেনেকৈ হ'লেও। আৰু এইফালে খুৰীহঁতো আহিলে, আকৌ আমি এতিয়া চাহ একাপ খাই লৈছোঁ, যিহেতু ভাত খোৱাৰ সময়ো হোৱা নাই। আৰু আমাৰ কাৰণে স্পেচিয়েলকৈ দি থৈ গৈছে দেই, আমাৰ বৌৰ ভাগৰ মানে বৌয়েকে মানে তাকে চাহ খাবলৈ কাৰণে চাহ দিয়া কেইগৰাকীৰ কাৰণে স্পেচিয়েল বুনিয়া ভুজিয়া দি থৈ গ'ল। আৰু আমিও ব্যস্ততাৰ হৈ থাকিও অকণমানকৈ ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ, যাতে স্মৃতি হিচাপে থাকি যাব। আৰু এইফালে এতিয়া আহিলোঁ ভাত খাবলৈ। এতিয়া খুব ধুনীয়াকৈ আইটেম বনাইছিল, মাছ, পনীৰ, মানে ইমানেই ধুনীয়া হৈছিল আটাইখিনি খাবলৈ। ভাবিলোঁ অকণমানকৈ ভিডিঅ' এটা কৰোঁ। আৰু এইফালে আমি কেইজনী খাইছোঁ। প্ৰথম বৌহঁতে খাই গ'ল ভাত, যিহেতু দুগৰাকী মানে চাহ দিয়াৰ পাছত আকৌ দুগৰাকী মানে খাওঁ, অদলা বদলাকৈ তেনেকৈ খাই ল'লোঁ। আৰু এইফালে আমি খাই উঠি এতিয়া প্ৰসাদৰ টোপোলা লৈ ঘৰলৈ যাবলৈ অকণমান ইয়াতে বহি আছোঁ। আৰু মোৰ মুখৰ গুটিটো দেখিছেনে, একদম জিলিকি আছে, কিনো ক'ম আৰু এইফালে সকলো বহি আছে ধুনীয়াকৈ। তো আজিৰ ভিডিঅ'টো অকণমানকৈ কৰিলোঁ, কেনেকুৱা পালে জনাব। যদিহে ভাল পালে লাইক এটা কৰি দিব। আৰু এইফালে আমাৰ মানুহজন দীপু, আমাৰ ওচৰৰে গোটেইকেইজন আহি ইয়াতে বহি আছে, ঘৰলৈ যাবলৈও হ'ল। তো অকণমানকৈ ভিডিঅ'টো কৰিলোঁ। তেন্তে আজিলৈ বাই।